ৰাইজখিনি 23 জুলাইত চিত্ৰগৃহত আৰু 24 জুলাইত এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পোৱা পৌৰাণিক ফেণ্টাসি একশ্যন চিনেমা নাগবন্ধনৰ কথা ক'বলৈ ওলাইছোঁ। কাহিনীটো প্ৰাচীন ভাৰতৰ শ্ৰী পদ্মনাভ মন্দিৰ আৰু পৌৰাণিক ব্ৰহ্মকমল নামৰ এবিধ পবিত্ৰ ৰহস্যময় বস্তুক কেন্দ্ৰ কৰি আৰম্ভ হয়। ৰুদ্ৰ নামৰ এজন সাধাৰণ ল'ৰাৰ ব্যক্তিগত জীৱনত এটা ডাঙৰ বিপদ দেখা দিয়ে। ইয়াৰ পিছতে তেওঁ প্ৰাচীন নাগা সাধু আৰু দেৱতাৰ শক্তিৰ সৈতে সংযোগ হৈ নাগবন্ধনম পবিত্ৰ ৰহস্য ৰক্ষা কৰিবলৈ অশুভ শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয়। ইয়াৰ পজিটিভ দিশৰ কথা ক'বলৈ গ'লে পৌৰাণিক ধাৰণাৰ যেনেকৈ হনুমেন বা কাৰ্তিকেয়াটোৰ দৰে ভাৰতীয় ধৰ্মীয় মাইথলজি আৰু ৰহস্যৰ সংমিশ্ৰণৰ কাহিনীটো আকৰ্ষণীয়ভাৱে সজাই তোলে। মন্দিৰৰ দৃশ্যবোৰে দৰ্শকক এক বেলেগ এটা অভিজ্ঞতা দিব। একশ্যন চিনসমূহ অতি সুন্দৰ হৈছে, বিশেষকৈ ভগৱান শিৱৰ ভক্তই কৰা একশ্যন চিনকেইটা চাই মজা পাব। কিন্তু ইয়াত কিছুমান VFXৰ কাম অতি দুৰ্বলতা হয়। ফাইনেল ক'বলৈ গ'লে নাগবন্ধনম এখন বিশাল স্কেলত পৌৰাণিক ফেণ্টাসি চিনেমা হয়। যদি আপুনি হিন্দু ধৰ্মৰ ওপৰত বনোৱা চিনেমা চাই ভাল পায় আৰু পৌৰাণিক একশ্যন চিনেমা চাব বিচাৰে, তেন্তে এমাজন প্ৰাইম ভিডিঅ'ত এইখন চাব পাৰিব আৰু ফিল্মখন খতম হ'লে আপোনাৰ মুখত হৰ হৰ মহাদেৱ নিশ্চয় ওলাব।